নলবাৰীত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰা হৈছে 50 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে এই বৃহৎ প্ৰকল্পটো এথলেটিক্স ফুটবল আৰু সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব এই প্ৰকল্পটোত আগষ্ট মাহত প্ৰকল্পটোৰ শুভাৰম্ভ কৰাৰ সম্ভাৱনাও আছে প্ৰায় 10,000 দৰ্শকে উপভোগ কৰিব পাৰিব খেল আৰু এই সন্দৰ্ভত আমাক নলবাৰীৰ পৰা সামগ্ৰিক পৰিৱেশটো দেখুৱাব আমাৰ সতীৰ্থ আছে চন্দন শৰ্মা হয় মই এই মুহূৰ্তত উপস্থিত আছো নলবাৰী সৰিয়হতুলি যি ক্ৰীড়া প্ৰকল্প আৰু এই ক্ৰীড়া প্ৰকল্পত এই মুহূৰ্তত মই উপস্থিত আছো আৰু সহযোগী বঞ্জিতে প্ৰথমে পৰিৱেশ দেখুৱাব ইয়াৰে বৰ্তমান যি নিৰ্মাণ কাৰ্য এই মুহূৰ্তত চলি আছে যি সৰিয়হ প্ৰকল্প ক্ৰীড়া প্ৰকল্পৰ প্ৰায় 50 কোটি টকা ব্যয়েৰে এই যি নলবাৰী জিলাৰ যি সৰিয়হৰ এই জিলা প্ৰকল্পৰ কাৰ্য যি ইয়াৰ ষ্টেডিয়ামৰ ইতিমধ্যে কাম প্ৰায় চলি আছে দেখিবলৈ পোৱা গৈছে সহযোগী বঞ্জিতে পৰিৱেশ দেখুৱাব এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন যি ষ্টেডিয়াম এই মুহূৰ্তত ইতিমধ্যে 50 কোটি টকা ব্যয়েৰে নিৰ্মাণ কাৰ্য চলি আছে দেখুৱাইছো এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছো হয়তো প্ৰায় এমাহৰ ভিতৰত এই যি নলবাৰী জিলাৰ যি সৰিয়হতলীৰ যি ক্ৰীড়া প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ হ'ব আৰু তাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ৰীড়া প্ৰকল্পৰ শুভ উদ্বোধনী কৰিব ইতিমধ্যে পৰিৱেশ দেখুৱাই আছো নিৰ্মাণ কাৰ্য চলি আছে এই মুহূৰ্তত একমাত্ৰ ক'ব লাগিব নলবাৰী জিলাৰ যেহেতু এখন একমাত্ৰ ষ্টেডিয়াম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন ষ্টেডিয়াম এই ষ্টেডিয়ামতে যি ফুটবল খেল ইয়াতে অনুষ্ঠিত হ'ব সাঁতোৰ প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত হ'ব এথলেটিক্স ইয়াতে অনুষ্ঠিত হ'ব দেখিবলৈ পোৱা গৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যি ক্ৰীড়া এই ফুটবল এথলেটিক্স আৰু সাঁতোৰ প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত কৰা হ'ব উন্নত মানৰ এখন ষ্টেডিয়াম ক'ব লাগিব এই মুহূৰ্তত আৰু মোৰ লগত এই মুহূৰ্তত নলবাৰী জিলা ক্ৰীড়া দেখিবলৈ পোৱা গৈছে এগৰাকী বিষয়া এই মুহূৰ্তত মোৰ উপস্থিত আছে শাৰীৰিক পৰিদৰ্শক এগৰাকী উপস্থিত আছে মন্তব্য ল'ব বিচাৰিম এই মুহূৰ্তত কেনেধৰণৰ বৰ্তমান চলি আছে কাম কাজ চলি আছে অতি সুন্দৰভাৱে কাম কাজ চলি আছে অতি ক্ষিপ্ৰতাৰে কাম কাজ চলি আছে আমাৰ সৌভাগ্য যে স্বাধীনতাৰ ৭৮ বছৰ পিছত আমি নলবাৰীবাসীয়ে এখন ক্ৰীড়াৰ আন্তঃগাঁথনি পাবলৈ সক্ষম হৈছোঁ ইয়াত প্ৰায় 50 কোটি টকাৰে ব্যয়েৰে এই প্ৰকল্পটো জিলা ক্ৰীড়া প্ৰকল্প চলি আছে কাম ইয়াত এথলেটিক্স 9টা ট্ৰেক য'ত নেকি আমাৰ সৰু সজাইতো এই 9টা ট্ৰেক নাই আমাৰ 9টা ট্ৰেক থাকিব এথলেটিক্সৰ আৰু ফুটবল গ্ৰাউণ্ড থাকিব আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ইয়াত খেলুৱৈসকলে খেলি বহুত উপকৃত হ'ব পাৰিব সিপিনে আমাৰ এনেকুৱা আছিল যে আমাৰ যেতিয়া নলবাৰী খেলুৱৈসকলে ইয়াত প্ৰেক্টিছ কৰিবলগীয়া হয় চিন্থেটিক গ্ৰাউণ্ড আমাৰ ইয়াত নাথাকে আমি গুৱাহাটীলৈ গৈ প্ৰেক্টিছ কৰিবলগীয়া হয় তেনেকৈ আমাৰ বহুত কিন্তু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ওলাইছে নিবেদিতা বৰ্মন কাদম্বৰী মুদিয়াৰ এনেকৈ বহুত খেলুৱৈ ওলাইছে কিন্তু আজি ইয়াতে তেওঁলোকে গুৱাহাটীলৈ বা আন ঠাইলৈ যাব নালাগে ইয়াতেই প্ৰেক্টিছ কৰিব পাৰিব চিন্থেটিক গ্ৰাউণ্ডত গতিকে এইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা আৰু আমি ভাবিছোঁ যে অনতিপলমে খুব কম সময়তে এইটো সম্পূৰ্ণ হ'ব আৰু এই ক্ষেত্ৰত আমি বিশেষভাৱে এজন ব্যক্তিৰ নাম ল'ব লাগিব সেইজন নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱ আৰু তেখেতৰ প্ৰচেষ্টাতেই এই গোটেইখিনি হৈছে আৰু এই ক্ষেত্ৰত আমাক আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সহায় কৰিছে আৰু এনেকুৱা এটা হৈছে যে অলপতে আমাৰ ইয়াত এটা এথলেটিক্সৰো প্ৰশিক্ষণ কেন্দ্ৰ হ'ব ইয়াত ল'ৰা ছোৱালী থাকিব পাৰিব প্ৰায় 40জন ল'ৰা ছোৱালী ইয়াত থাকি পঢ়া শুনা কৰি ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব সেই মুহূৰ্তত সিদিনা আমাৰ অসম এথলেটিক্স সন্থাৰ কেইবাগৰাকীও বিষয়ববী আহিছিল অসমৰ ভোটাতৰা বুলি ক'লে ভুল নহয় তৈবুন্যসা ডাঙৰীয়ানীও আহিছিল তেখেত আহি কৈছে যে বৰ সুন্দৰ হৈছে এনেকুৱা এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ খেলপথাৰ আমি যেতিয়া আছিলোঁ তেতিয়া আমি পোৱা নাছিলোঁ তেখেতে অলপ আক্ষেপ কৰিছে যে মোৰ আচলতে সেই জন্মগ্ৰহণ মোৰ আচলতে সময়টো অলপ আগতে হ'ল মই এতিয়াই জন্মগ্ৰহণ কৰিব লাগিছিল এনেকুৱা তেখেতে আৱেগ মুহূৰ্ত মানে তেখেতে বক্তব্য ৰাখিছিল গতিকে আমাৰ ইয়াত এথলেটিক্সৰো এটা প্ৰশিক্ষণ শিবিৰ হ'ব আৰু ইয়াত চুইমিং পুল হ'ব অলপ আঁতৰ চুইমিং পুল আছে তাত প্ৰায় 1500 মানে ল'ৰা ছোৱালী ইয়াত থাকিব পাৰিব মানে যেতিয়া খেল আৰম্ভ হয় আৰু ইয়াৰ জৰিয়তে আমাৰ ইয়াৰ স্থানীয় খেলুৱৈসকলে উপকৃত হ'ব আৰু অলপতে এটা বিশেষ এখন মিটিঙত আমি পাইছিলোঁ যে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমানৰ BCCIৰ সচিব আমাৰ দেৱজিৎ শইকীয়া ডাঙৰীয়াই প্ৰথমতে এই মাটিখিনি বিচাৰিছিল ক্ৰিকেট গ্ৰাউণ্ডৰ কাৰণে তেতিয়া সেই সময়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱে কৈছিল যে মই কৰি আছোঁ তেতিয়া সেই সময়ত অলপ দেৱজিৎ শইকীয়াই কৈছিল মোক নিদিলে এইখিনি ক্ৰিকেট কৰিব
তাৰ পিছত যেতিয়া অলপতে মিটিঙত আহি যেতিয়া এই প্ৰকল্প দেখাৰ পিছত দেৱশ্ৰী কৈছে নহয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঠিকেই ভাবিছিল আৰু এটা সুন্দৰ প্ৰকল্প যদি সেই সময়ত ক্ৰিকেট হ'ল হয় তেতিয়াহ'লে এতিয়া নহ'ল হয় কিন্তু এতিয়া আমাৰ ক্ৰিকেটো হ'ব ইয়াৰ অপজিট চাগে হোমগাৰ্ডৰ যিখন মানে চৰকাৰী হেৰি আছে মানে দিব তাত 18 বিঘাত এই ক্ৰিকেট ষ্টেডিয়াম হ'ব গতিকে এইটো এটা নলবাৰীৰ ক্ৰীড়াৰ হাব হৈ উঠিব ইয়াত ক্ৰীড়াৰ গোটেইখিনি সা সুবিধা থকা এটা অঞ্চল হৈ উঠিব গতিকে আমাৰ নলবাৰীৰ বাবে অতি সৌভাগ্যৰ বিষয় আমি বৰ্তমান বৰ লাকি আৰু এই ক্ষেত্ৰত মই পুনৰবাৰ আমাৰ কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱাকে ধৰি আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক আমি নলবাৰীবাসী অতি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা